তো আজি আমি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন জেনাৰেল নলেজ বেসিক কুৱেশ্যন ওপৰত যেটো আয়তাকাৰ আছে ইয়াৰ ভিতৰত লিখা আছে মোস্ট ইম্পৰ্টেন্ট MCQs অন আসাম পলিটি MCQ ইন এছামিজ Thus question are important for any competitive exam in Assam like ADRA, APSC, Assam Police, TET, ITS. এই কুৱেশ্যনবোৰ ADRA অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে APSCৰ কাৰণে আসাম পুলিচৰ কাৰণে আৰু টেটৰ কাৰণে ইম্পৰ্টেণ্ট আছে গতিকে আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰিম প্ৰথম কুৱেশ্যন হৈছে নিম্নলিখিত কোনখন স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই আমি ইয়াত ভিউ এনসাৰত ক্লিক কৰিম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বাহিৰ হৈ যাব চাৰিটা অপশ্যন দিয়া আছে ভিউ এনসাৰত ক্লিক কৰিম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি তিৱা স্বায়ত্তশাসিত পৰিষদ ব্যাখ্যা আছে ব্যাখ্যাটো মই দেখুৱাই দিছোঁ ব্যাখ্যাটো পঢ়ি ল'ব ব্যাখ্যাটো কামত দিব ইয়াৰ পিছতো আলোচনা কৰিম BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে যেটো আমাৰ BTC হয় BTR চাৰিখন জিলা হয় অপশ্যন নম্বৰ বি এর শুদ্ধ উত্তৰ ভিউ এনসাৰত ক্লিক কৰিম চাৰিখন অপশ্যন নম্বৰ বি ইয়াৰ ব্যাখ্যাটো পঢ়ি ল'ব মই দেখুৱাই দিছোঁ ইয়াৰ ব্যাখ্যা যেটো আছে পঢ়ি ল'ব ইম্পৰ্টেণ্ট আছে ইয়াৰ পিছত কুৱেশ্যনটো আলোচনা কৰিম অসমৰ বিধান পৰিষদত মুঠ আসনৰ সংখ্যা কিমান অপশ্যন এ আছে বি আছে সি আছে আৰু ডি আছে ওপৰত এটা নহয় আমি ভিউ এনসাৰত ক্লিক কৰিম শুদ্ধ উত্তৰ পাই যাম অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ব্যাখ্যাটো পঢ়িলে সকলো গম পাব আসলতে কি হৈছে ইয়াত ব্যাখ্যা দিয়া আছে ব্যাখ্যাটো আমি পঢ়ি শুনাম এইটো অসম বিধান পৰিষদ নাই মানে লেজিসলেটিভ কাউন্সিল নাই কিন্তু অসমত এখন বিধানসভা আছে য'ত 126টা সমষ্টি আছে তাৰ মানে কি কৈছে তাৰ মানে ওপৰত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ কিয় অসমত বিধান পৰিষদ নাই ইয়াৰ পিছত কুৱেশ্যনটোলৈ যাম অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অপশ্যন নম্বৰ এ নগাঁও আছে বি মৰিগাঁও আছে সি কৰিমগঞ্জ আছে ডি শিলচৰ আছে ভিউ এনসাৰত ক্লিক কৰিম ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৰিমগঞ্জ আৰু কৰিমগঞ্জ সমষ্টিটো কাৰ বাবে কোন অনুসূচী ST নে SC তাৰ কাৰণে আমি ব্যাখ্যা পঢ়িলে পাম ব্যাখ্যাটো দেখুৱাইছে ব্যাখ্যাটো পঢ়িব এতিয়া ইয়াৰ পিছত কুৱেশ্যনটো আলোচনা কৰিম অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ আছে অপশ্যন নম্বৰ এ আছে বি আছে সি আছে ডি আছে আমি ভিউ এনসাৰত ক্লিক কৰিম শুদ্ধ উত্তৰ পাই যাম ভিউ এনসাৰত আছে অপশ্যন নম্বৰ এ SCৰ কাৰণে 8খন সমষ্টি আৰু STৰ কাৰণে 16খন সমষ্টি অৰ্থাৎ 8খন সিট আৰু 16খন সিট তেওঁলোকৰ কাৰণে সংৰক্ষিত আছে ইয়াৰ পিছৰ কুৱেশ্যন আছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল অপশ্যন নম্বৰ এ আছে বি আছে সি আছে ডি আছে ভিউ এনসাৰত ক্লিক কৰিম শুদ্ধ উত্তৰ পাই যাম শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি স্যার মোহাম্মদ সালেহ আকবর হায়দারি ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম আমি স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈকে কোনে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল অপশ্যন নম্বৰ এ আছে স্যার সৈয়দ মোহাম্মদ সাদুল্লাহ বি আছে স্যার মোহাম্মদ সালেহ আকবর হায়দারি সি আছে সৈয়দ ফজল আলী আৰু অপশ্যন নম্বৰ ডি আছে জয়ৰাম দাস দৌলতৰাম আমি ভিউ এনসাৰত ক্লিক কৰিম শুদ্ধ উত্তৰ পাই যাম শুদ্ধ উত্তৰ হৈছে শ্ৰী জয়ৰাম দাস দৌলতৰাম ইয়াৰ ব্যাখ্যাটো ভালদৰে পঢ়ি ল'ব ব্যাখ্যাটো পঢ়িলে আৰু অন্যান্য কুৱেশ্যন যিকোনো টাইপৰ আহিলে আপোনালোক গম পাব অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল এ আছে স্বৰ্গীয় বাবু বসন্ত কুমাৰ বি আছে শ্ৰী কুলধৰ চলিহা সি আছে লক্ষেশ্বৰ বৰুৱা ডি আছে দেৱেশ্বৰ বৰুৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহিয়ে থাকে মাজে মাজে ভিউ এনসাৰত ক্লিক কৰিম ইয়াৰ এনসাৰ হৈছে অপশ্যন নম্বৰ এ বাবু বসন্ত কুমাৰ ব্যাখ্যা পঢ়ি ল'বা চন আছে তাৰিখ আছে ব্যাখ্যাটো পঢ়ি ল'বা ভালদৰে ইয়াৰ পিছত কুৱেশ্যনটো আলোচনা কৰিম নিম্নলিখিত কোনজন অসমীয়া ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ABCD চাৰিটা অপশ্যন দিয়া আছে আমি ভিউ এনসাৰত ক্লিক কৰিম ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্যার মোহাম্মদ সাদুল্লাহ
অপশন নম্বৰ সি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ব্যাখ্যাটো মই দেখুৱাই দিছোঁ, ব্যাখ্যাটো পঢ়িলে অন্যান্য কোৱেশ্যনৰ এনচাৰ জানিবলৈ সক্ষম হ'বা। ইয়াৰ পিছতো আলোচনা কৰিম ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু ডেশ ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে। 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ, বি মিজোৰাম, সি নাগালেণ্ড, ডি ছিকিম। বি এনচাৰত ক্লিক কৰিম, শুদ্ধ উত্তৰ পাই যাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মিজোৰাম। ইয়াৰ পিছতে আলোচনা কৰিম ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে। অপশ্যন নম্বৰ এ আৰ্টিকেল 371, বি আৰ্টিকেল 371B, সি আৰ্টিকেল 371C, ডি আৰ্টিকেল 371F। বি এনচাৰত ক্লিক কৰিম, শুদ্ধ উত্তৰ পাই যাম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি আৰ্টিকেল 371B। ব্যাখ্যাটো পঢ়িবা, ব্যাখ্যাটো বহুত ধৰণৰ কোৱেশ্যন আছে, ব্যাখ্যাটো পঢ়িলে বিভিন্ন কোৱেশ্যনৰ এনচাৰ জানিব পাৰিবা। ব্যাখ্যাটো মই দেখুৱাই দিছোঁ। ইয়াৰ পিছতো আলোচনা কৰিম কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। এই অপশ্যন নম্বৰ এ আছে 1971, বি আছে 1973, সি আছে 1975, ডি আছে 1979। গতিকে ভিউ এনচাৰত ক্লিক কৰিম। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 1973। ব্যাখ্যাটো দেখুৱাই দিছে, ব্যাখ্যাটো দেখিব ভালদৰে, বিভিন্ন ব্যাখ্যাটো দেখুৱাই দিছে, ব্যাখ্যাটো দেখিব, অনুগ্ৰহ কৰি ব্যাখ্যাটো ভালদৰে দেখিব। ইয়াৰ পিছত কোৱেশ্যনলৈ যাম আমি কিমান চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। অপশ্যন নম্বৰ এ 1947, বি 1950, সি 1960, ডি 1971। গতিকে ভিউ এনচাৰত ক্লিক কৰিম, শুদ্ধ উত্তৰ আমি জানিব পাৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 1960। ব্যাখ্যাটো ভালদৰে পঢ়ি ল'বা, ব্যাখ্যাটো ভালদৰে পঢ়ি ল'বা। আমি আকৌ কৈছোঁ ব্যাখ্যাটোত বিভিন্ন আমাৰ লাগতিয়াল কোৱেশ্যন লুকাই আছে। এইবোৰ পঢ়িলে এই কোৱেশ্যনবোৰৰ এনচাৰ বাহিৰ কৰিবলৈ পাৰিবা। এইবোৰ পঢ়িলে এই কোৱেশ্যনবোৰৰ এনচাৰ বাহিৰ কৰিব পাৰিবা। ইয়াৰ পিছত কোৱেশ্যনটো দেখিম পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যন নম্বৰ এ আছে 9 ছেপ্টেম্বৰ 1947, বি আছে 1 মাৰ্চ 1948, সি আছে 5 এপ্ৰিল 1948, ডি আছে 14 আগষ্ট 1948। এই শুদ্ধ উত্তৰ আমি ভিউ এনচাৰত ক্লিক কৰিলে পাম। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি 5 এপ্ৰিল 1948। ব্যাখ্যাটো ভালদৰে পঢ়ি ল'বা। ইয়াৰ পিছতো দেখিম। ইয়াৰ পিছত কুৱেশ্যনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ক শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 14 আগষ্ট 1948। ব্যাখ্যাটো পঢ়ি ল'বা। ইয়াৰ পিছত কুৱেশ্যনটো পঢ়িম অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে 1971, অৰ্থাৎ অপশ্যন নম্বৰ ডি। ব্যাখ্যাটো মই দেখুৱাই দিছোঁ, ব্যাখ্যাটো ভালদৰে পঢ়ি ল'বা। আজিৰ ভিডিঅ' এইখিনিতে শেষ, অৰ্থাৎ এইখিনিতে সমাপ্ত। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।